মাত্ৰ 7 মাহৰ গাড়ী, নাম্বাৰ প্লেট লাগাই নাই, কমাৰ্চিয়েল চাওক আপোনালোকে। গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহি গৈছে। যেটো শোৰুমৰ পৰা কিনিছিলে ন, এই ফিটাটো গাড়ীতে আছে এতিয়াও গাড়ীত আছে, শোৰুমত লগাই দিয়া ফিটা। 7 মাহৰ গাড়ী 230 দি দিম। ইমান গাড়ী দেখা সম্ভৱ নহয়, তখন আমাৰ লেটেষ্ট মডেল কেইটা আমি দেখাই দিম, মানে যে কাস্টমাৰে জানিব পাৰিব আমাৰ লগত একেটা মডেলৰ গাড়ী আছে। 280 2,80,000 লৈ যাওক যাত্ৰীবাহী মেজিক এক্সপ্ৰেছ। আসসালামু আলাইকুম, নমস্কাৰ। মই বৰাগাঁৱত আছো, গুৱাহাটীৰ বৰাগাঁৱত। আজি আপোনালোকক সেকেন্ড হ্যান্ড মালবাহী গাড়ী দেখুৱাম, কম দামত যাতে নিব পাৰে। মই আজি যমান আপোনালোকৰ সৈতে আকৌ পুনৰ সেই দাদাগৰাকীৰ ওচৰত আহিছো। এই দাদাগৰাকীয়ে প্ৰত্যেকবাৰ মোৰ ভিডিঅ'ত দেখাই আপোনাক শুভ নাম জনাব। প্ৰায় আগৰবাৰো কৈছো, মোৰতো কাস্টমাৰে জানে। গতিকে বৰাগাঁৱত ইমান ডাঙৰ ষ্টক, প্ৰথমে আপোনালোকে বৰাগাঁৱৰ ষ্টক চাওক, আপোনালোকে কি পৰিমাণৰ ষ্টক আছে আৰু প্ৰপাৰ বৰাগাঁৱৰ কোন স্থানত আছে। বৰপাৰ আপোনাৰ জালুকবাৰীৰ পৰা 2 কিলোমিটাৰ হয়, বৰাগাঁও অভাৰব্ৰিজ পাৰ হৈ আহি সোমনাথ মন্দিৰৰ কাষত। গতিকে আমি প্ৰথমে ভিতৰৰ পৰা দেখুৱাও, বাহিৰৰ ষ্টক আপোনালোকে চাওক কি পৰিমাণৰ ষ্টক, মানে অসংখ্য গাড়ীৰ সৈতে আজিৰ ভিডিঅ' হ'বলৈ গৈছে। একদম কম দামত দিব নে নাই দীপক দা? একদম কম দামত দি দিম। কম দামত দিব, একদম কম দামত। AIS গোল্ড 22ৰ এচি গল 3,70,000 টকা, আনলিমিটেড টেক্স। 3,70,000 আৰু ফাইনান্স হ'ব? ফাইনান্স হৈ যাব, ফাইনান্স হৈ যাব, সব গাড়ী ফাইনান্স হৈ যাব। কিমান মডেলৰ পৰা ফাইনান্স হয়? মডেল আপোনাৰ 17ৰ পৰা ফাইনান্স হ'ব, মালবাহী হ'ব, পেসেঞ্জাৰ নহয়। আচ্ছা ঠিক আছে, এয়া দেখুৱাই আছো মেজিক এক্সপ্ৰেছ 22ৰ মেজিক এক্সপ্ৰেছ হয় এইখন আপোনাৰ। ওকে, 3,90,000 টকাত অল অসম পাৰমিট। আচ্ছা 3,90,000 টকা অল অসম পাৰমিট, ওয়ান টাইম টেক্স। ওকে ঠিক আছে, নেক্সট এইখন দেখুৱাই আছো আকৌ মেজিক এক্সপ্ৰেছ যাত্ৰীবাহী। কিমান? 19 মডেল হয় এইখন আপোনাৰ, মাত্ৰ আপোনাৰ 280। 2,80,000 লৈ যাওক যাত্ৰীবাহী মেজিক এক্সপ্ৰেছ বৰাগাঁৱৰ পৰা, গুৱাহাটীৰ বৰাগাঁৱৰ পৰা। এয়া চাওক 2,80,000 লৈ যাওক। ফাইনান্স হ'বনে? ফাইনান্স নহয়, ফাইনান্স নহয়, কেছ নিব লাগিব 2,80,000। আৰু যদি আপোনাৰ স্কুল আছে, স্কুলৰ কাৰণে নিব বিচাৰে, তেতিয়াহ'লে চাওক শিক্ষা প্ৰতিষ্ঠানৰ কাৰণে ধুনীয়া কালাৰ। স্কুলৰ কাৰণে স্কুল ফেন হয় এইখন, স্কুলৰ কাৰণে বেষ্ট স্কুল কালাৰ হয়। কিমান মডেল? 19 মডেল হয়। প্ৰাইস আছে 3,50,000 টকা। 3,50,000। আচ্ছা ঠিক আছে। আৰু এখন এইখন আপোনাৰ BS4 হয়, BS4 মাত্ৰ 230 দি দিম। 2,30,000 লৈ যাওক, 2,30,000 BS4 2,30,000। ঠিক আছে, নেক্সট কোনখন দেখুৱাব? নেক্সট এচি গল 20ৰ এচি গল, মাত্ৰ আপোনাৰ 330 দি দিম। 3,30,000। ওকে ঠিক আছে। এইবিলাক গাড়ী পুৰা টিপটপ আছে না? টিপটপ আছে, মেকানিক লৈ আহি চাব পাৰে, মেকানিক লৈ আহি চাব পাৰে। মেকানিক লৈ আহক, সিল ইঞ্জিন আছে, আমি অকমান কাম কৰাই দিম। আচ্ছা আপোনালোকে ধুনীয়াকৈ চাই চিতি লওক। মই কেৱল দেখুৱাই আছো আপোনালোকক, ইনফৰমেশ্যন দি আছো, উপস্থাপন আগবঢ়াইছো, যাতে ইয়াত আপোনালোকে আহি পেলাই গাড়ী পায়, সেই ইনফৰমেশ্যনটো আপোনালোকে পায়। ঠিক আছে। 23ৰ মডেল হয়, এচি গল, এখন আপোনাৰ 350 দি দিম এখন। ওকে ঠিক আছে। এখন আপোনাৰ 22ৰ হয়, নাম্বাৰ প্লেট খোলা আছে, 22ৰ হয়, এখন আপোনাৰ 350 দি দিম। 3,50,000। ঠিক আছে। এখন আপোনাৰ 21ৰ লাষ্টৰ গাড়ী, 340 দি দিম গাড়ী। ওকে 3,40,000 ওয়ান টাইম টেক্স, 340 গাড়ী কাম কৰাই মিলাই দি দিম, ইঞ্জিন সিল আছে। ওকে ঠিক আছে। নেক্সট কাস্টমাৰ বহুত ডিমান্ডাৰ গাড়ী, সুপাৰ কেৰি। নগাঁও ষ্টেচন হয়, নগাঁৱৰ কাস্টমাৰ বহুত সুপাৰ কেৰি বিচাৰে, তেওঁলোকৰ কাৰণে ভাল হ'ব। নগাঁৱৰ কোনোবা আপোনাৰ সাবস্ক্ৰাইব থাকিলে আহি যদি চাই লৈ যাব পাৰে গাড়ীখন, মাত্ৰ 3,20,000 দি দিম, ওয়ান টাইম টেক্স। আচ্ছা পেট্ৰল নে ডিজেল? পেট্ৰল। পেট্ৰল হয়, পেট্ৰল। ঠিক আছে। আৰু আছে, আৰু এখন আছে, ওয়াও হেয়া ধুনীয়া গাড়ী এখন। 18 মডেল হয় এইখন আপোনাৰ, মাত্ৰ 2,20,000 দি দিম। 2,20,000? 2,20,000 দি দি আছে চাওক আপুনি। ঠিক আছে, সব গাড়ী ফাইনান্স হ'ব, মালবাহী হৈ যাব, পেসেঞ্জাৰ নহয়, কিন্তু মিনিমাম ডাউন পেমেন্টটো দিব লাগিব। মিনিমাম ডাউন পেমেন্ট দিব লাগিব না? মিনিমাম ডাউন পেমেন্ট দিব লাগিব। ভিডিঅ'টো শেষ হোৱা নাই, কাৰণ বহুত ষ্টক আছে, গোটেইটো নেদেখাও, থুলমূল এটা আভা দি আছো। তাৰপিছত এতিয়া বাহিৰত দুই এখন গাড়ী আমি দেখুৱাবলৈ যত্ন কৰি আছো, আহক বাহিৰত দেখুৱাই দি আছো। আৰু এখন চাওক, নাম্বাৰ প্লেট লাগাই নাই, 7 মাহৰ গাড়ী। 7 মাহৰ গাড়ী? 7 মাহৰ গাড়ী। ওয়াও, মাত্ৰ 7 মাহৰ গাড়ী, নাম্বাৰ প্লেট লাগাই নাই, কমাৰ্চিয়েল চাওক আপোনালোকে। গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহি গৈছে। যেটো শোৰুমৰ পৰা কিনিছিলে ন, এই ফিটাটো গাড়ীতে আছে, এতিয়াও গাড়ীত আছে, শোৰুমত লগাই দিয়া ফিটা। 7 মাহৰ গাড়ী। 7 মাহৰ গাড়ী, প্ৰাইস আহিব 4 লাখ টকাত আহিব, ওয়ান টাইম টেক্স আহিব। আচ্ছা ঠিক আছে। 22ৰ মডেল হয় এইটো আপোনাৰ, 350 দি দিম গাড়ী। 3.5 লাখ টকা? 3.5 লাখ টকা। আচ্ছা ঠিক আছে।
এই জিতুবিলাক কিমান প্ৰাইজত আহিব? জিতুবিলাক আহিব এইখন মোটামুটি 3.5 লাখ টকা এনেকুৱা আহিব। আৰু এইবিলাক 1.5 লাখত জিতু পাই যাব ন? পাই যাব ন? পাই যাব। অ গাড়ী আছে আজিখন আৰু দেখাও সুপ্ৰ দেখাই দিও। সুপ্ৰ হয়। সুপ্ৰখনৰ প্ৰাইস আছিল আপোনাৰ 3,40,000 টকা। 20 মডেল হয়। আচ্ছা এইখন আমাৰ কাস্টমাৰ বহুত ডিমান্ডাৰ গাড়ী জিপ হয়। BS4 হয়, BS3 নহয়। আপোনাৰ 150 গাড়ী দি দিম। 150 মানে যিসমূহ দাম কৈ আছে সব ইনক্লুডিং ট্ৰান্সফাৰ। ওয়ান টাইম ট্যাক্স। ওকে ঠিক আছে 150। যোদ্ধা পাব আপোনালোকে না, যোদ্ধা বলেৰো সব পাব। টাটা ইউথা হয় এখন আপোনাৰ 22ৰ হয় গাড়ী। নাগালেণ্ড ৰেজিষ্ট্ৰেচন হয়। অসম কঢ়াই দিম আমি 6,30,000 দি দিম গাড়ী। ওকে ঠিক আছে। আৰু ডাঙৰ গাড়ীও আছে, এইবিলাক ডাঙৰ গাড়ী আছে, আপোনালোকে নিব পাৰিব। চাওক আপোনালোকে ডাঙৰ গাড়ী স্ক্ৰিনতো দেখি আছে, এখন আছে দেখাই সব গাড়ী আছে। আৰু ইমান গাড়ী দেখা সম্ভৱ নহয়, তখন আমাৰ লেটেষ্ট মডেল কেইটা আমি দেখাই দিম, মানে যে কাস্টমাৰে জানিব পাৰিব আমাৰ লগত একেটা মডেলৰ গাড়ী আছে, এভেইলেবল আছে। তো এইখন আপোনাৰ টাটা ইউথা 2.0 নতুন মডেলখন, এখন আপোনাৰ 7.5 লাখ টকা দি দিম। 22ৰ মডেল। আচ্ছা 22ৰ মডেল 7.5 লাখ টকা। 7.5 লাখ। ইয়াৰ পারমিট, নাম ট্রান্সফার সব কাগজ আমি কৰাই দিম। ওয়ান টাইম ট্যাক্স দি দিম, মানে আজিকালি 15 বছৰৰ ট্যাক্স দিবলে 15 বছৰ আমি কৰাই দিম। ওকে। সমালোচনাৰ চহৰত বাস কৰো আমি, অলপ বদনামটো থাকিবই। ওয়াও, এখন মোৰ নিজৰে গাড়ী হয়। কি লিখিছে? নিজৰে গাড়ী হয়, 22 চনৰ হয়। এখন আপোনাৰ 3.5 লাখ টকা বলে দি দিম। ওয়াও, মোৰ নিজৰ গাড়ী হয়। আৰু এখন নিজৰ গাড়ী আছে, এখন মোৰ নিজৰে, সেম মোৰ নাম লিখাই আছে গাড়ীত পিছফালে দুখন গাড়ীৰে। এই এখন হয় আপোনাৰ, এখন 20ৰ টাটা টিগৰ হয়। এখন আপোনাৰ 4.5 লাখ পালে দি দিম মই। 4.5 লাখ পালে। কিমান চনৰ কৈছে? 20ৰ হয় এখন। ওকে ঠিক আছে।